নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাগ ল'ব এপছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত। শনিবাৰে আইজললৈ যোৱা গৃহমন্ত্ৰীগৰাকী আজি দিনৰ ভাগত উপস্থিত হ'ব কোকৰাঝাৰত। নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ভাগ ল'ব আজিৰ অধিৱেশনত এপছুৰ। আৰু BTR প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়কক আমন্ত্ৰণ কৰা হৈছে এপছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত। প্ৰায় ২ লাখ লোকৰ সমাগমৰ সম্ভাৱনা আছে এপছুৰ এই অধিৱেশনত। ইফালে এপছুৰ অধিৱেশনৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তেওঁ পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব। গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰ পূবত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৫৭ সংখ্যক নিখিল বড়ো ছাত্ৰ সন্থাৰ এপছুৰ যি অধিৱেশন আৰু তাত আজি উপস্থিত হ'ব কিছু সময় পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী। এই মুহূৰ্তত আমি পোনে পোনে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, আজি গোটেই যি কাৰ্যসূচী আছে কেইবজাৰ পৰা হ'ব, অমিত শ্বাহ কেইবজাত উপস্থিত হ'ব? চাওক গীতাশ্ৰী, মই পুনতে আমাৰ খনীন্দ্ৰ বসুমতাৰীৰ তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তেখেতৰ প্ৰতিক্ৰিয়াটো অকণমান লৈ লৈছোঁ, কাৰণ তেখেত ব্যস্ত হৈ আছে। আজি গোটেই আপোনালোকৰ কাৰ্যসূচীটো সম্পৰ্কে অকণমান জনা। আজি সামৰণি পৰিব, ইতিমধ্যে ৩ দিন গ'ল, আজি চতুৰ্থটো দিন। হয়, আজি আমাৰ মুকলি সভা, আজি আমাৰ অধিৱেশনৰ শেষ দিন। আজি আমাৰ মুকলি সভাত আমন্ত্ৰিত আমাৰ চিফ গেষ্ট হিচাপে আমাৰ দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱ আহি আছে। আমাৰ অসমৰ সন্মানীয় অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ উপস্থিত হ'বলৈ আহি আছে। আমাৰ যে মুকলি সভাৰ যে শ্বেডিউল ১টা বজাৰ পৰা, আৰু সেই সভাত আমাৰ বিভিন্ন আমাৰ আমন্ত্ৰিত অতিথিসকলে আহিবৰ কাৰণে ইয়াত ৰেডি অলৰেডি হৈছে। আৰু আমাৰ ইয়াত উপস্থিত হ'বৰ কাৰণে ৰাইজসমূহ আপ টু জোনাইৰ পৰা আপ টু ৱেষ্ট বেংগলৰ ৰাইজ ইয়াত উপস্থিত হ'বৰ কাৰণে যোৱা নিশা ৰাতিৰ পৰা ইয়াত বাছবিলাক আৰম্ভ দিছে। ইতিমধ্যে কেইটামান জিলাৰ আমাৰ প্ৰতিনিধি বা আমাৰ ৰাইজ ইয়াত উপস্থিত হ'বৰ কাৰণে আহি আছে। টোটেল ইয়াত গেডাৰিং ২ লাখৰ অধিক গেডাৰিং আজি হ'ব। যিটো এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো এটা অধিৱেশন, এই অধিৱেশন যথেষ্ট ৰাইজৰ সহায় আৰু সহযোগিতা আৰু অঞ্চলৰ বা আমাৰ দেশৰ বা আমাৰ অসমৰ বিভিন্ন দল সংগঠন বা ৰাইজৰ সহযোগিতাত পাই পেলাই আজি সম্পূৰ্ণ ইয়াত সাফল্য মণ্ডিত হ'বলৈ গৈ আছে। এইটো কাৰণে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুকলি সভাত আকৌ এতিয়াও সময় আছে, আপোনালোকে সকলোৱে ওলাই আহক। আমাৰ এই অধিৱেশনৰ মুকলি সভাত আমাৰ অনাৰেবল HM ডাঙৰীয়াৰ যিটো ভাষণ শুনিবৰ কাৰণে মই সকলোকে মই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। থেংক ইউ। তাৰ আগত আৰু শোভাযাত্ৰা অনুষ্ঠিত হোৱা কথা আছিলে, এইটো আমি প্লেনিং কৰি আছোঁ। এইটো কৰিব পাৰে না নাই আমি এইটো ভাবি আছোঁ, কাৰণ আমি চবেই ইয়াত হোম মিনিষ্টাৰ ডাঙৰীয়াদেৱক আদৰণি জনাবৰ কাৰণে চবেই ইয়াত এক্সাইটেড হৈ আছোঁ, ময়ো হৈ আছোঁ। সেইকাৰণে ৰাতিপুৱাৰ পৰা আমি ফিল্ডত ব্যস্ত, আমি হেলিপেডৰ ওচৰত আমি ব্যস্ত। বেলেগ কাৰ্যসূচী আমি এতিয়া কৰিব পাৰোঁ নোৱাৰোঁ আমি নাজানো, কিন্তু HM ডাঙৰীয়াদেৱক আমি সকলোৱে ইয়াত একগোট হৈ পেলাই আমি ২ লাখ অধিক ৰাইজে আমি একেলগে এটা আৱাজেৰে আমি আদৰণি জনাবৰ কাৰণে আমি ইয়াত উপস্থিত হৈ আছোঁ ৰাতিপুৱাৰ ভাগৰ পৰা। থেংক ইউ। হয়, খনীন্দ্ৰ বসুমতাৰী তেখেত এপছুৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু এবাৰ আমি মঞ্চখন দেখুৱাইছোঁ গীতাশ্ৰী আপোনাৰ জৰিয়তে। ইয়াতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ১ বজাত আহিব বুলি ক'লে জেনেৰেল ছেক্ৰেটাৰীয়ে, কিন্তু তেখেতৰ শ্বেডিউল টাইম আছিলে 12:30 বজাত। যিয়ে নহওক, এখন এপছুৰ ঐতিহাসিক সভা অনুষ্ঠিত হ'ব, ৫৭ সংখ্যক এইখন অধিৱেশন। এপছু তেওঁলোকৰ ৫৭টা বৰ্ষ। আমাৰ লগত ডক্টৰ চাংখাং ব্ৰহ্ম ডাঙৰীয়া আছে। তেখেত অৱশ্যে মোৰ এটা বেলেগ চিনাকি আছে, তেখেত অসম ফুটবল সন্থাৰো জেনেৰেল ছেক্ৰেটাৰী। চাংখাং ব্ৰহ্ম ডাঙৰীয়া, কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি বহুত ভাল, আৰু ইয়াতে কমেও ২ লাখ মানুহ সমাবেশ হৈ আছে। ইয়াৰ ৫মবাৰৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়া আহি আছে। তো বড়োলেণ্ডবাসীয়ে তেখেতক আদৰণি জনাবলৈ একদম ইচ্ছুক হৈ আছে, এক্সাইটেড। লৰা চিছলাই ডাঙৰীয়াৰ এটা মন্তব্য ল'ব বিচাৰিছোঁ। দাদা, লাইভৰ জৰিয়তে আপোনাৰ এটা আজি গোটেই প্ৰস্তুতি বা আহিব কিছু সময় পিছত অমিত শ্বাহ ডাঙৰীয়া? 12 বজাৰ লগে লগে তেখেতে ইয়াত আহি পাব। গতিকে ৰাইজ ইয়াৰ আগতে 1 ঘণ্টা আগত 11টা বজাত আহি পাবহি।
আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ কেনেকৈ 2 লাখ মানুহ আহি পেলাই এই পেণ্ডেলৰ ভিতৰত বহিব তাৰ কাৰণে পুলিচ প্ৰশাসন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ভলণ্টিয়াৰ্ছ আছে এই ভলণ্টিয়াৰ্ছসকলে একেলগে মিলি পেলাই কাম কৰি আছে কোনো অসুবিধা নোহোৱাকৈ যেন ৰাইজ বিভিন্ন পথেদি আহি তেওঁলোকে ইয়াত সমবেত হ'ব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ যে পোনে পোনে আহি পেলাই আমাৰ বড়োফাৰ প্ৰতিমূৰ্তিত তেখেতে পুষ্পাঞ্জলি অৰ্পণ কৰিব ইয়াৰ পিছতে আমাৰ যি কাৰ্যসূচীবিলাক কিন্তু দাদা মোৰ এটা প্ৰশ্ন আছে যে বিটিআৰ চুক্তি এতিয়ালৈকে ৰূপায়ণ কেইবাটাও দফা বাকী আছে 125 এমেণ্ডমেণ্ট কৰিবলৈ বাকী আছে কনষ্টিটিউশ্যনৰ এই কথাবিলাক কেনেধৰণে আলোচনা হ'ব আপোনালোকে জানে এই প্ৰায় 3 মাহ ধৰি ইয়াৰ ওপৰত চৰ্চা চলি আছে যোৱা যি বিধানসভাৰ প্ৰথম দিন কোকৰাঝাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিধানসভাৰ ভিতৰতো আৰু বিধানসভাৰ বাহিৰতো তেখেতে কৈছে যে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে এই পাৰ্লামেণ্ট সেশনতে 125 এমেণ্ডমেণ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হ'ব আৰু বিটিআৰ একনৰ যিবিলাক ক্লজ যিবিলাক দফা এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই এইবিলাক ইমপ্লিমেণ্টেশ্যন হোৱাৰ যি বিল পাছ হ'ব লাগে এই পাৰ্লামেণ্ট সেশনত হ'ব গতিকে ইয়াত আজি মুখ্য অতিথি হিচাপে তেখেত আহিছে আমি আশা লৈ আছো বিটিআৰ অঞ্চলৰ ৰাইজে 2 লাখ মানুহ ইয়াত সমবেত হ'ব আমি তেখেতৰ পৰা ভাল বাৰ্তা আমি পাম বুলি আমি আশা কৰোঁ ধন্যবাদ এপছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান পূব কোকৰাঝাৰ সমষ্টিৰ তেখেত UPPLৰ MLA লৰেন্স ইছলাই তেখেতকো আমি ধন্যবাদ জনাইছো আৰু এবাৰ আমি দৰ্শক য'ত বহিব প্ৰায় 2 লাখ ইয়াত এপছুৰ প্ৰতিনিধি 2 লাখৰ পৰা 2.5 লাখ মানুহলৈকে তাত লোকৰ সমাগম হোৱাৰ আজি অনুমান কৰা হৈছে ইতিমধ্যে গোটেই মঞ্চ সাজু কৰা হৈছে 11 মান বজাৰ পৰাই লোকসকল আহিবলৈ সাজু হ'ব বুলি তেওঁলোকে জনাইছে বিপুল বৰ্মন আপুনি কথা পাতিছে এপছুৰ প্ৰতিনিধিৰ সৈতে আজি সামৰণি দিন এই 57 সংখ্যক অধিৱেশনৰ কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিশ্চয়কৈ আৰু হ'ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতি অৰ্থাৎ বিশেষ তাৎপৰ্য বহন কৰিছে এই অধিৱেশনে আগন্তুক সময়ছোৱা নিৰ্বাচনো আছে সেই দিশৰ পৰাও যদি আমি বিশ্লেষণ কৰোঁ বা সেই দিশৰ পৰাও যদি আমি চাওঁ বিপুল গীতাশ্ৰী চাওক নিখিল বড়ো ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন যদিও কিন্তু সন্মুখত বিটিআৰ ইলেকশ্যন আছে গতিকে আজি যদি কনষ্টিটিউশ্যনৰ যদি 125 এমেণ্ডমেণ্ট হয় বা সেই সম্পৰ্কে কিবা যদি আশ্বাস দিয়ে বা ইয়াৰ পৰৱৰ্তী সময়ত যদি বিটিআৰ যিবিলাক চুক্তি দফাবিলাক যিবিলাক ৰূপায়ণ হোৱা নাই সেই সম্পৰ্কে যদি কিবা কথা যদি তেখেতে ভাষণৰ প্ৰসংগত ৰাখে অমিত শ্বাহ ডাঙৰীয়াই তেতিয়াহ'লে হয়তো সেয়াই বিটিআৰ নিৰ্বাচনৰ ক্ষেত্ৰত বা বড়ো জনগণে সেই ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰিব বুলি আশা কৰা যায় আৰু সামগ্ৰিকভাৱে যদি আমি জনাওঁ যে 1967তে এই এপছু গঠন হৈছিলে আৰু তাৰ পৰা যদি আমি 16 জন সভাপতি পাইছিলে আৰু তাৰ ভিতৰতে কেইবাজনো চানচুমা কুংগুৰ বিষ্ণুত্যাৰী সাংসদ হৈছিলে ৰণগৌৰা নাৰ্জাৰী বা যদি সাধাৰণ সম্পাদকো চোৱা যায় সেই তাহানিৰ দিনৰ পৰা এতিয়া দীপেন বড়োলৈকে গতিকে আৰু সম্পাদকবিলাকৰো ইমানুৱেল মুছাহাৰী বা সভাপতি কৰেন্দ্ৰ বসুমতাৰী তেওঁলোক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিলে গতিকে বড়ো ৰাইজৰ ক্ষেত্ৰত বা অসমৰ জাতীয় সংগঠন এই এপছুৱে আজি তেওঁলোকৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ তেওঁলোকৰ যাত্ৰা আজি 57টা বছৰ প্ৰতি বছৰে তেওঁলোকে বাৰ্ষিক সভা অনুষ্ঠিত কৰে আৰু তাৰ ভিতৰত অংশ হিচাপে এইবাৰ 2025 তেওঁলোকে 57 সংখ্যক এই অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছে আমি খনীন্দ্ৰ বসুমতাৰী তেখেত জেনেৰেল ছেক্ৰেটাৰী আৰু দীপেন বড়ো তেখেত প্ৰেছিডেণ্ট গতিকে এপছু আজি যথেষ্ট আনন্দিত তেওঁলোকে কৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল বড়ো জনগণ আছে জনসাধাৰণ আছে ইউথ উইং আছে সকলোবিলাক আহি প্ৰায় 2.5 লাখ জনসাধাৰণ আজি এই এইখন মঞ্চত তেওঁলোক একেলগে হয়তো অমিত শ্বাহৰ ভাষণ শুনিব যিহেতু প্ৰায় 2 লাখৰ ওপৰৰ আয়োজন তেওঁলোকৰ হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহি আছো বিপুল এই মুহূৰ্তত আমি বিদায় লওঁ এপছুৰ যি 57 সংখ্যক অধিৱেশন অন্তিমটো দিন আজি সামৰণি অনুষ্ঠান আৰু ইয়াত কিছু সময় পিছত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী প্ৰায় আনুমানিক 12:30 বজাৰ পৰা 1 মান বজাৰ ভিতৰত উপস্থিত হোৱাৰ কথা আৰু তেওঁ সংগ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উপস্থিত থাকিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কেইবাগৰাকী মন্ত্ৰী বিধায়কে ভাগ ল'ব আজিৰ এই অনুষ্ঠানত আন কিছু খবৰলৈ আগবাঢ়ি ছিকিমত ঘটিছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই 100 ফুট তললৈ পৰি গ'ল এখন পৰ্যটকৰ বাহন আৰু এই ঘটনাটো সংঘটিত হৈছে শনিবাৰে নিশা প্ৰায় 9:30 মান বজাত ছিকিমৰ মাংগানৰ ফৰেষ্ট ডাৰাৰ সমীপতে সংঘটিত হোৱা এইটো দুৰ্ঘটনাত আহত হৈছে 3 গৰাকী পৰ্যটক 4 গৰাকী যুৱতী মহিলা আৰু 6 জন যুৱক কঢ়িয়াই নিয়া বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত সৰি পৰিছিল প্ৰায় 100 ফুট মান তলত ঝাৰখণ্ডৰ পৰা গৈছিল পৰ্যটকৰ দলটো এখন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আছিল দুৰ্ঘটনাত পতিত হোৱা সকল ছিকিমৰ লাচুঙৰ পৰা গ্যাংটকলৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাটো সংঘটিত হয় নিশা 9:30 মান বজাত স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনাত পতিত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
অসম আৰু মিজোৰামত এনফোৰ্সমেন্ট ডিৰেক্টৰেটৰ অভিযান চলিছে অসম আৰু মিজোৰামৰ 9টাকৈ স্থানত 146 কোটি টকাৰ ঋণ কেলেংকাৰী সন্দৰ্ভত তালাচী অভিযান ইডিৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডৰ সৈতে জড়িত 146 কোটি টকাৰ বাহনৰ ঋণ জালিয়াতিৰ গোচৰত চলাই থকা হৈছে ইডিৰ এই অভিযান ইয়াৰ পূৰ্বে মিজোৰাম আৰক্ষীয়ে সমগ্ৰ কেলেংকাৰীক লৈ তদন্ত চলাই আছিল আৰু পৰৱৰ্তী সময়ত গোচৰটো ইডিৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল গাড়ী ব্যৱসায় আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডৰ একাংশ কৰ্মচাৰীও জড়িত হৈ আছিল ঋণ কেলেংকাৰীটোত গাড়ীৰ ঋণ কেলেংকাৰীয়া ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডৰ পৰা বাহনৰ ঋণ লৈছিল একাংশ প্ৰবঞ্চকে য'ত ব্যৱহাৰ কৰা হৈছিল ভুৱা আধাৰ কাৰ্ড ভুৱা পেন কাৰ্ড আয়ৰ ভুৱা প্ৰমাণপত্ৰ পৰিচয় পত্ৰ সকলো ইডিৰ তথ্য অনুসৰি 4জন গাড়ী ব্যৱসায়ীয়ে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডৰ প্ৰাক্তন কৰ্মচাৰী জাকিৰ হুছেইন নামৰ লোকজনৰ সৈতে মিলি সংগঠিত কৰিছে 146 কোটি টকীয়া ব্যাগমী জালিয়াতি ইয়াৰে বৰ্তমান 75 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও বাকি থকা ধনখিনি কিন্তু উদ্ধাৰ হোৱা নাই একাংশ গাড়ী ব্যৱসায়ী আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েলৰ যি একাংশ কৰ্মচাৰীয়ে মিলি সংগঠিত কৰাই ভয়ংকৰ কেলেংকাৰীয়ে টুলপাৰ লগাইছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা আমাৰ সাংবাদিক বীৰেন ডেকাৰ সৈতে বীৰেন মিজোৰামত আৰু অসমত ইডিৰ অভিযান চলিছে অসম আৰু মিজোৰামৰ 9টা স্থানত এই যি অভিযান বিশেষকৈ 146 কোটি টকীয়া এই অভিযান কেনেকৈ আসলতে এই অভিযানটো চলিছে আৰু কিমান লোক ইয়াত জড়িত থকাৰ সন্দেহ নিশ্চয় গীতাশ্ৰীজি আচলতে দেখা পোৱা গৈছে যে পৰহি দিনটোৰ পৰা আচলতে কালিলৈকে ইডিৰ এটা বৃহৎ দলে মিজোৰাম আৰু অসমৰ 9টাকৈ স্থানত অভিযান চলাইছে আৰু সেই অভিযানত কেইগৰাকীমান গাড়ী ব্যৱসায়ী জড়িত থকাৰ কথা যিহেতু পোহৰলৈ আহিছে যে 4গৰাকী গাড়ীৰ লগত ব্যৱসায় কৰা মানুহ আৰু তাৰ লগত জড়িত হৈ আছে যি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী জাকিৰ হুছেইন আৰু তেওঁলোকে কেনেধৰণে এই কেলেংকাৰীটো সংঘটিত কৰিছিল যে ঋণ কেলেংকাৰী তেওঁলোকে ভুৱাকে ভোটাৰ কাৰ্ড বিভিন্ন লোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক সেইসমূহ যেতিয়া নথিপত্ৰ উলিয়াই ভুৱাকে আৰু সেইসমূহ তেওঁলোকে জমা দি বেংকৰ পৰা বা বিভিন্ন ধৰণৰ এজেঞ্চিৰ পৰা তেওঁলোকে সেইসমূহ লোন লয় আৰু তাৰ পাছত সেই মানুহসমূহ নোহোৱা হৈ যায় গতিকে নোহোৱা হোৱা দেখুৱাই দিয়া হয় আৰু পৰৱৰ্তী সময়ত সেইসমূহ বছৰ বছৰ ধৰি সেইসমূহ আচলতে লোকচান ভৰি আহিছিল মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্স আৰু সমগ্ৰ বিষয়টো প্ৰথমতে মিজোৰাম পুলিচে সমগ্ৰ বিষয়টো তদন্ত কৰি আছিল এটা গোচৰ ৰুজু কৰি আৰু যেতিয়া ইয়াৰ ধনৰ পৰিমাণ যেতিয়া 146 কোটি টকা পৰ্যন্ত হ'ল তাৰ পাছতে সমগ্ৰ গোচৰটো হস্তান্তৰ কৰা হ'ল ইডিলৈ আৰু ইডিয়ে সমগ্ৰ গোচৰটো তদন্ত কৰিয়ে যেহেতু পৰহি দিনটোৰ পৰা কালি দিনটোলৈকে 9টাকৈ স্থানত অসম আৰু মিজোৰামৰ 9টাকৈ স্থানত অভিযান চলাইছে বহুকেইগৰাকী ব্যক্তিক অভিযুক্ত ব্যক্তিক সোধা পোছা কৰিছে এই মুহূৰ্তলৈকে যেহেতু 75 কোটি টকাৰ স্থাৱৰ সম্পত্তি জব্দ কৰা হৈছে কিন্তু বাকী যিমানখিনি টকা আছে তাৰ কিন্তু কোনো ধৰণৰ সংসুত উলিয়াব পৰা নাই ইডিয়ে গতিকে হয়তো এই তদন্ত প্ৰক্ৰিয়া বা অভিযান প্ৰক্ৰিয়া দীঘলীয়া হ'ব আৰু বহু লোক ইয়াত জড়িত থকাৰ যিটো তথ্য লাভ কৰা হৈছে গতিকে তাৰ পৰা অনুমান কৰা হয় যে কেনেধৰণে অসম আৰু মিজোৰামত সুপনি পুতি এই চতুৰ আচলতে ব্যৱসায়ীসকলে কেনেধৰণে ঋণ কেলেংকাৰী সংঘটিত কৰিলে যাক লৈ ইডিয়ে 2টা দিন নিৰন্তৰভাৱে অভিযান চলাইছে হয়তো আজি দিনটো তেওঁলোকে কোনো ধৰণৰ অভিযান নচলাব যিহেতু নথিপত্ৰৰ পৰীক্ষণৰ কাম যিহেতু চলি আছে গুৱাহাটীৰ যি অফিচ আছে সেই অফিচত হয়তো কাইলৈৰ দিনটোৰ পৰা পুনৰ অসমৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ সম্ভাৱনা আছে কিয়নো সেই 4গৰাকী আচলতে ব্যৱসায়ী সেই ব্যৱসায়ীৰ লগত জড়িত হৈ থকা যিসমূহে আচলতে সেই ভুৱা যিসমূহ নথিপত্ৰ যোগান ধৰিছিল সেইসমূহৰ বিৰুদ্ধেও অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো বীৰেন আমাক এইখিনি আপডেট আপুনি সবিস্তাৰে জনাইছে বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আজি হৈছে চতুৰ্থ তথা অন্তিমটো দিন আৰু অন্তিম দিনা উপলক্ষে বৰপেটাবাসীয়ে আজি পালন কৰে হুৱেৰী আজি পুৱাৰ ভাগৰে পৰা হুৱেৰী পালনৰ দৃশ্য আমি দেখুৱাইছো হুৱেৰী আজি পালন কৰা হৈছে সত্ৰৰ লগতে বৰপেটাৰ ৰাজপথে এতিয়া অগণন লোকৰ ভিৰ পুৱাৰে পৰা আবিৰৰ ৰঙত উটি ভাহি গৈছে বৰপেটাবাসী ইজনে সিজনৰ গাত সানিছে ফাকু হুৱেৰী উপলক্ষে জনসমুদ্ৰত পৰিণত হৈ পৰিছে বৰপেটা হোলী গীতেৰে গুঞ্জৰিত আকাশ বতাহ ৰজনজনাই উঠিছে বৰপেটা সত্ৰৰ চৌহদেই নহয় দিশ বৰপেটাৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেও হুৱেৰীৰ দিনটোত বৰপেটা সত্ৰত ভিৰ কৰে সেয়া এটা পৰম্পৰা আছে আমি পোনপটীয়াকৈ
দৃশ্য আপোনালোকক দেখুৱাম আৰু এই যে এটা আনন্দমুখৰ এটা পৰিৱেশ হেৰি উপলক্ষে ৰঙত উঠি ভাহি যোৱা এটা পৰিৱেশ আমাক দেখুৱাব আমি সংযুক্ত হৈছোঁ সতীৰ্থ প্ৰাঞ্জল হাজৰিকা এই মুহূৰ্তত আছে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল আপুনি যিহেতু আছে বৰপেটাত সত্ৰনগৰীৰ বৰপেটা অন্তিমটো দিন আৰু সুঁৱেৰী বুলি ক'লে সকলো ৰঙীন হৈ পৰে সকলোৱে ইজনে সিজনক ফাকু সানে এটা বেলেগ ধৰণৰ পৰিৱেশ গীতাশ্ৰী সঁচাকৈ বেলেগ ধৰণৰ পৰিৱেশ আমি ইয়াত আহি অনুভৱ কৰিছোঁ সেই বেলেগ পৰিৱেশটো আজি সুঁৱেৰী আপুনি কৈছে ইতিমধ্যে বৰপেটা সত্ৰত আমি উপস্থিত আছোঁ গোসাঁই প্ৰভুক ইয়াত ৰখা হৈছে কিছু সময়ৰ পাছতে অলংকাৰ পিন্ধোৱা হ'ব তাৰ পাছত কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব সেইখিনি নীতি নিয়ম আমি দেখুৱাম পৰম্পৰাখিনি আমি আপোনালোকক দেখুৱাম ভক্তসকলক দেখুৱাইছোঁ আঁঠু লৈছে সেৱা লৈছে গোসাঁইৰ চৰণত আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে পুৰোহিত আছে মই সুধিব বিচাৰিছোঁ ডাঙৰীয়া আজি কি কেনেধৰণৰ কাৰ্যসূচী আছে আজি কাৰ্যসূচী হিচাপে আপোনাৰ আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিলে মানে গোসাঁই জগমোহন গৃহৰ পৰা আমাৰ এই উত্তৰ ছাইডৰ মানে পিয়ালিত সত্ৰৰ পিয়ালিত নামঘৰৰ পিয়ালিত আনি ৰখা হয় ইয়াত আমাৰ যিখিনি পৰম্পৰা অনুযায়ী যিটো আমাৰ নীতি নিয়ম বিষ্ণু পূজা সেইখিনি কৰা হৈছে ৰাতিপুৱা এতিয়া আমাৰ চলি আছে আমাৰ বিধি পাঠকজনক মই দিছোঁ তেখেতে এতিয়া আমাৰ পৰিভ্ৰমণ এটা আছে পৰিভ্ৰমণৰ গোসাঁই যেতিয়া পৰিভ্ৰমণ কৰিব যাব সেইটো এটা আমাৰ মন্ত্ৰৰ আছে সেইটো পৰিভ্ৰমণৰ সেইটো আমি মন্ত্ৰপাঠ মানে বিধি পাঠক এতিয়া বৰ্তমান দিয়া হৈছে তাৰপিছত আমাৰ আবেলিৰ প্ৰসংগৰ পিছত গোসাঁই উলিয়াই আমাৰ মূল ঘাই দুৱাৰ মুখেদি এনেকৈ উলিয়াই মঠৰ চোতালত আমাৰ খুনুচা আহিব বাৰাদি সত্ৰৰ পৰা খুনুচা অহাৰ পিছত আমাৰ যি আবেলি প্ৰসংগ হয় প্ৰসংগৰ পিছত গোসাঁই আমি চোদালাত বান্ধা হয় চোদালা মানে আপোনাৰ আমাৰ যি গুৰু আসনখন আমাৰ বৰপেটা ভাষাত চোদালা বুলি কয় বা কোনোবাই কি সেইটো আপোনাৰ যাত্ৰাই বিয়াৰ কাৰণে এইটো সেনেকুৱা এটা আছে কিন্তু এইটো আমাৰ বৰপেটা সত্ৰত চোদালা বুলি কয় মানে কলবাৰী সত্ৰত হেকেটা খুৱাব তাৰপাছত আহিব ইয়াত বাঁহেদি ভেটা দিয়া হ'ব সেইখিনি আছে সেইখিনি নীতি নিয়ম আছে আমি নিশ্চয় সেইখিনি নীতি নিয়মৰ কথা আমাৰ দৰ্শকসকলক দেখুৱাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল ভক্ত আমি আপোনালোকক দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সেৱা লৈছে কিছু সময়ৰ পাছতে গোসাঁইক অলংকাৰ পিন্ধাই ইয়াত যিবোৰ নীতি নিয়ম আছে পৰম্পৰা আছে সেইখিনি কৰা হ'ব এয়া আমি দেখুৱাইছোঁ এয়া বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল লাহে লাহে ভিৰ বাঢ়িব এতিয়া যিহেতু পুৱাৰ সময় 9 বাজি গৈছেহে ডাঙৰীয়া ক'ৰ পৰা আহিছে আপোনালোক আমি মঙলদৈৰ পৰা গোটেই সপৰিয়ালে আহিছে হয় কি আজি দিনটো থাকিব আজি দিনটো আছোঁ এনেই হয় কেনেকুৱা লাগিছে ইয়াত পৰিৱেশ দেখি ইয়াত আহি খুবেই ভাল লাগিছে বহুদিনৰ পৰা হেঁপাহ আছিলে বৰপেটাৰ মানে ফাকুৱা উৎসৱত আহিম বুলি আজি আহিলোঁ তেখেতৰ প্ৰভুৰ দৰ্শন কৰি খুবেই ভাল লাগিছে আৰু ইয়াতে কিবা অনুষ্ঠান হ'ব গোসাঁই প্ৰভু ভাওনা প্ৰদৰ্শন কৰিব হেনো সেইবিলাক আমি চাম বুলি ভাবিছোঁ লগে ভাগে আহিছোঁ খুবেই ভাল লাগিছে বহুত ভাল লাগিছে আৰু ভাল লাগিব বুলি আশাও কৰি আছোঁ নিশ্চয় আজিৰ এই দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে আৰু বৰপেটা সত্ৰৰ সেইটোৱে হৈছে বৈশিষ্ট্য মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পাছত ধাৰাবাহিকভাৱে যিখিনি ফাকুৱাৰ নীতি নিয়ম আছে সেইখিনি ইয়াত পালন কৰা হয় ফল্গোৎসৱৰ নীতি নিয়ম বিশেষকৈ শংকৰদেৱে বৰদোৱাত ফাকুৱা উৎসৱ পালন কৰিছিল আৰু ইয়াত তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱে সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পাছত ফাকুৱা উৎসৱ পৰম্পৰাগতভাৱে বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে আৰু আমি ইফালে যাম কাৰণ এই গোটেই যে চোতালখন দেখিছে এই গোটেই চোতালখন কিছু সময়ৰ পাছত মানুহেৰে ভৰি পৰিব ভিৰ দি বাট নোপোৱা অৱস্থা হ'ব ইয়াত কালিলৈকে ভিৰ আছিল আজি পুৱাৰ ভাগত কিছু ভিৰ খাম কাটিছে আকৌ আজি প্ৰায় 10-11 বজাৰ পৰা ইয়াত সেই ভিৰটো আমি দেখিবলৈ পাম আৰু এই চাৰিওফালে এই সত্ৰখনৰ চাৰিওফালে ভকতসকলে পৰিভ্ৰমণ কৰিব গোসাঁইক লৈ যিহেতু কলবাৰী সত্ৰৰ পৰা অনাৰ পাছত বিয়লিৰ সময়ছোৱাত আজি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত ইয়াত এক অনন্য পৰিৱেশ আমি দেখিবলৈ পাম যি পৰিৱেশৰ হয়তো সকলোৱে সাক্ষী হ'বলৈ বিচাৰিব আৰু যাৰ বাবেই মঙলদৈৰ পৰা মানুহ আহিছে গুৱাহাটীৰ পৰা মানুহ আহিছে আৰু ৰাজ্যৰ বিভিন্ন কোণৰ পৰা মানুহ আহিছে আমি গোটেই প্ৰান্ত পৰিভ্ৰমণ কৰিব আমাৰ সতীৰ্থ নিৰঞ্জনকো পাইছোঁ আমি নিৰঞ্জন দাসে অলপ জনাব আজি আৰু কি নীতি নিয়ম আছে আজি আচলতে যি গোসাঁই প্ৰথমতে চৌদালাত উঠাই যি কলবাৰী সত্ৰ আছে কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব কলবাৰী সত্ৰত হেকেটা খোৱা বুলি কোৱা হয় হেকেটা আচলতে এবিধ মাহজাতীয় শস্য আৰু তাত গোসাঁইক হেকেটা খুৱাবলৈ লৈ যায় আৰু হেকেটা খোৱাৰ পিছত আবেলি তাত ইয়াৰ পৰা কলবাৰী সত্ৰ প্ৰায় 1.5 কিলোমিটাৰমান হ'ব এই 1.5 কিলোমিটাৰমান বাট খোজকাঢ়ি যাব লোকে লোকাৰণ্য হৈ তাৰপাছত উভতি আহি যেতিয়া বৰপেটা সত্ৰৰ যি মূল দালান পাব যি দালানৰ সন্মুখ পোৱাৰ লগে লগে ইয়াত যি বাঁহ ভাঙা পৰ্ব 4ডালকৈ বাঁহ ভাঙিব ভক্তসকলে বাঁহ ভাঙিব এই বাঁহ ভাঙা পৰ্বৰ পিছতে গোসাঁই ভিতৰত সোমাব আচলতে লক্ষী
বাধা দিয়া বুলি কোৱা হয় বাধা দিয়া প্ৰৱেশত বাধা দিয়া হয় আৰু এই প্ৰৱেশত বাধা দিয়া বাঁহ কেইডাল ভাঙি আহি সত্ৰত প্ৰৱেশ কৰে আৰু আমি দেখিছো এইফালে গীতাশ্ৰী এই আইসকল সাজু হৈছে অলপ আমি হোলী গীত তেওঁলোকৰ মুখৰ পৰা শুনিম তেওঁলোকৰ কণ্ঠত আমি শুনিব বিচাৰিম আইসকল বাপসকল হোলী গীত আৰম্ভ কৰি দিয়ক আৰু আজি হুঁৱৰীৰ উৎসাহ আজি ৰঙে ৰঙে কাকাৰ আহা ভাই খেলো হোলী মিলি হবে প্ৰাণে প্ৰাণ আজি ৰঙে ৰঙে কাকাৰ আজি ৰঙে ৰঙে থামে সুদি
হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার মহামিলনৰ এই পুৰা দোল উৎসৱৰ জয় ধ্বনি আজি মহামিলনৰ এই পুণ্য পুৰা প্ৰীতি দোল উৎসৱৰ জয় ধ্বনি আজি মহামিলনৰ এই পুণ্য পুৰা প্ৰীতি দোল উৎসৱৰ জয় ধ্বনি আজি মহামিলনৰ এই পুণ্য পুৰা প্ৰীতি দোল উৎসৱৰ জয় ধ্বনি সুৰে সুৰে মহাসুৰ বাজে যুগে যুগে 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 হোলি সুৰে সুৰে মহাসুৰ বাজে যুগে যুগে বাজে যুগে যুগে বাজে যুগে যুগে বাজে যুগে যুগে আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকাৰ সঁচাকৈ আজি ৰঙে ৰঙে একাকাৰ গীতাশ্ৰী আপোনালোকে দেখিলে বৰপেটা সত্ৰৰ পৰিৱেশ আমি দিনজোৰাকৈ আজি এনেধৰণে বৰপেটা সত্ৰৰ পৰিৱেশ আমাৰ দৰ্শকৰ বাবে দেখুৱাই থাকিম আৰু যি ভক্তিৰস সেই ভক্তিৰস আমি ইয়াত অনুভৱ কৰিছো সঁচাকৈ এক আনন্দমুখৰ পৰিৱেশ আমি পৰৱৰ্তী সময়তো এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম গীতাশ্ৰী নিশ্চয় 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 আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু এয়াই হৈছে বৰপেটাৰ পৰিৱেশ আজি অন্তিমটো দিন আৰু আজি খুৱেৰি পালন কৰা হয় আজি 4দিনীয়া এই দৌল উৎসৱ আজি অন্তিমটো দিন আৰু কিছু সময় পিছত আমাৰ সতীৰ্থ আমাৰ সাংবাদিক বৰপেটাৰ নিৰঞ্জন দাসে ইতিমধ্যে কৈছে যে আজি কি কি হয় আজি কেনেকৈ গোসাই লৈ যোৱা হয় আৰু তাৰ পিছত উভতি অহাৰ ক্ষেত্ৰত কেনেকৈ বাঁহ ভঙা হয় এনেকুৱা বহুখিনি পৰম্পৰা আছে আৰু কিছু সময় পিছতে এই যি চোতাল এয়া সম্পূৰ্ণকৈ ভৰি যাব লোকে লোকাৰণ্য হৈ পৰিব আজি বৰপেটা শিৱসাগৰৰ ডিমৌ পশ্চিম পানী ডিঙি পঞ্চায়তত এটা ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে জয়ী হৈ গৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মিত পথ মাত্ৰ 6 মাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল বলমা ঘাট আৰু চিতলিয়া সংযোগী পথটো পকি পথৰ মাজত এতিয়া গজিছে ঘাঁহ বন আমি দৃশ্য দেখুৱাইছো এয়া পকি পথ কিন্তু মাজত এয়া ঘাঁহ বন ত্ৰিশূল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে পথছোৱা ৰোলাৰ নচলোৱাকৈ প্ৰয়োজনীয় বালি সিমেন্ট ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণ কৰিছে আৰু এয়া অভিযোগ ৰাইজৰ আৰু ৰাইজে দেখুৱাইছে কেনেকৈ এয়া জহি হৈ গৈছে PMGSY আঁচনিৰ অধীনত নিৰ্মিত এছোৱা পথ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে যথেষ্ট খং খুব আছে স্থানীয় লোকসকলৰ এক ৰিপৰ্ট আগবঢ়াইছে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত PMGSY তথা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি ৰূপায়ণত ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান এটা ব্যাপক অনিয়ম তথা দুৰ্নীতিৰ আশ্ৰয় লৈছে মই বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টিৰ গাগজান নামৰ এখন ঠাইত যিখন ঠাই আচলতে শিৱসাগৰ দিচাংমুখৰ বলমা ঘাট পাৰ হৈ পায় এই বলমা ঘাট আৰু চিতলিয়া নামৰ ঠাইখন সংযোগী গাগজানৰ এই যিটো পথ দেখিছে এই পথটো প্ৰথম কেঁচা আছিলে তাৰ পিছত PMGSY আঁচনিৰ অধীনত এই পথটো নিৰ্মাণৰ বাবে পুঁজি আমন্ত্ৰণ দিছিলে আৰু কাম নিবিদা দিছিলে ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোক কিন্তু সেই ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰিলে মই এয়া দেখুৱাইছো ইয়াত মাজে মাজে বৃহৎ বৃহৎ ফাঁক ৰখাই থলে পেভাৰ ব্লকসমূহ ভালদৰে ইয়াত স্থাপন নকৰিলে যাৰ বাবে ইয়াত বৰ্তমান চপৰে পেভাৰ ব্লকবিলাক এৰি গৈছে ইয়াত বন গজিছে মাত্ৰ 6 মাহ হৈছিলে এই পথটো নিৰ্মাণ কৰা 6 মাহত এই অৱস্থা এয়া দেখিছে বৃহৎ বৃহৎ ফাঁক থাকি গ'ল ইয়াত এনে ধৰণে এইবিলাক
উলিয়াই আনিব পাৰি এনেধৰণে নিৰ্মাণ কৰিলে যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে দাদা কেনেকুৱা হৈছে পথটো 6 মাহ মান হৈছিলেহে আমাৰ এই ৰাস্তাখন বনোৱা এতিয়াই ভাঙি পৰি গৈছেগে এটাকে মাজৰ ইটা উলিয়াই দিব পাৰি বাইক চলাই চাইকেল চলাই যাওঁতেও হিলি এই পৌ লাগি যায় ঠিকাদাৰ আহিছে নাই ইয়াত ঠিকাদাৰ আজিলৈকে দেখাই নাই আমি নাই দাদা আপুনি কিবা ক'ব কি ক'ব হয় এই ৰাস্তাটো মানে ইমান ঢিলাকে এই ব্লক কেইটা জাপিছে মানে ইমান হেৰি বাইক চলাই গ'লে মানে হিলি পৰে একদম ৰাস্তাটো চাইডে এতিয়ালৈকে ভীমটো দিয়া নাই এতিয়ালৈকে কোনো মানে একদম প্ৰপাৰলি বহুত বছৰৰ পৰা কামটো চলি আছে কিন্তু এতিয়ালৈকে ইয়াত স্থাপন কৰা কিমান 6 মাহ হৈছে 6 মাহ মান হ'ল কিন্তু আপোনালোকে দেখিছে এই কেমেৰামেনে দেখাব বাৰু এইবোৰ এতিয়া হাতেৰে ওলাই পেলাই দিব পাৰি বা কোনোবাই উঠাই লৈ গৈছে তেনেকে মানে এতিয়ালৈকে কামটো সম্পূৰ্ণ হোৱাই নাই মানে দাদা কি দেখে চাইকেল লৈ গ'লে কেনেকুৱা হয় চাইকেল লৈ গ'লে মানে পুৰা শব্দ মানে ইপাল ইপাল চাইকেলটো পৰি যাওঁ তেনেকুৱা ধৰণৰ হয় আৰু কিছুমানটোতো চাইকেল গৈ থাকোঁতেও ইটা নিজে মানে উলকি গুচি যায় 2023 চনত জানুৱাৰীত ৰজৌৰী আক্ৰমণৰ এটা ভয়ংকৰ ঘটনা ঘটিছিল য'ত মাষ্টাৰ মাইণ্ড আছিল আবু কাতাল সেই আবু কাতালক হত্যা কৰা হৈছে পাকিস্তানৰ জেলুমত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছে আবু কাতালক আৰু ৰজৌৰী ডাংৰি গাঁৱত 7জন নিৰীহক হত্যা কৰাৰ যিটো ঘটনা তাৰ মাষ্টাৰ মাইণ্ড আছিল আবু কাতাল পাকিস্তানৰ জেলুমৰ দিনা অঞ্চলত হত্যা কৰা হৈছে আবু কাতালত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়ে হত্যা কৰিছে কাতালক 12 মাৰ্চৰ দিনটোত মহানগৰীৰ এটা এজেন্সিক প্ৰবঞ্চনাৰে যুৱতী চুৰৰ দলে হৰকাই নিলে এজেন্সিটোৰ পৰা 3খন বিলাসী বাহন শিলং যাম বুলি বুকিং কৰি মণিপুৰলৈ লৈ গৈ গাড়ী বিক্ৰী কৰাৰ মানসেৰে সেলফ ড্ৰাইভ কাৰ কেইখন লৈ গৈছিল আৰক্ষীৰ তৎপৰতাত মণিপুৰলৈ যোৱাৰ বাটত ধৰা পৰিছে জালত পৰিছে মণিপুৰৰ যুৱতী চুৰৰ এই দল মহানগৰীত যুৱতী চুৰৰ গেং যুৱতী চুৰে নিমিষতে নোহোৱা কৰে বিলাসী বাহন যুৱতী চুৰৰ টাৰ্গেটত গাড়ীৰ মালিক এজেন্সি পিন্ধা কাপোৰেৰে মুখ ঢাকি থাকি দিছপুৰ থানাত সোমাইছে 4জনীয়া যুৱতীৰ দল মণিপুৰৰ এই যুৱতীৰ দলটোৰ বিৰুদ্ধে গাড়ী চুৰিৰ অভিযোগ এটা এজেন্সিৰ পৰা গাড়ী ভাড়ালৈ বিচাৰিছিল যুৱতীৰ দলে 2খন থাৰ আৰু এখন স্কৰপিঅ বাহনৰ আছিল আৰজি সেলফ ড্ৰাইভিং কাৰ সেৱাৰ গৈনালৈ এজেন্সিৰ মূৰত ৰামটাঙুন দিয়াৰ পৰিকল্পনা কৰিছিল যুৱতীৰ দলে দিছপুৰ থানাৰ সন্মুখত ধুলিৰে পোত খোৱা এই বাহন 3খন লৈয়ে চুৰিৰ চিন্তা এজেন্সিত বুকিং কৰিছিল শিলং যোৱাৰ বাবে কিন্তু শিলঙৰ পৰিৱৰ্তে মণিপুৰমুখী হৈছিল 3 বাহন যুৱতী চুৰৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ অৱশ্যে গাড়ীত লাগি আছিল ট্ৰেকাৰ গাড়ীৰ বাট সলনি হোৱাত সন্দেহ হ'ল গাড়ীৰ স্বত্বাধিকাৰীৰ বাৰম্বাৰ ফোনৰ উত্তৰ নিদিলে গাড়ী নিয়া দলে সন্দেহক্ৰমে বিশ্বাসলৈ ৰূপান্তৰ হোৱাত বাহনৰ গৰাকী চিন্ময় কলিতাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ লগে লগেই তৎপৰতাৰে কাম আৰম্ভ কৰে অসম আৰক্ষীয়ে মেঘালয় হৈ মণিপুৰলৈ যোৱাৰ বাটত মেঘালয় আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে জব্দ কৰিলে বাহনসহ গাড়ী চুৰৰ দলক ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জালত পেলাইছে চক্ৰটোৰ 7জন সদস্যক 3জন পুৰুষ 4গৰাকী মহিলা অৱশ্যে ধৃত যুৱতীৰ পৰিয়ালৰ মতে গাড়ী চুৰিত জড়িত নহয় যুৱতী কেইগৰাকী 3গৰাকী যুৱতীয়ে গুৱাহাটীত হেনো দিবলৈ আহিছিল দিল্লী আৰক্ষীৰ পৰীক্ষা 4ৰ্থগৰাকী যুৱতীয়েহে লগ ধৰি জালত পেলালে ধৃত যুৱতীক এজেন্সিত জমা দিয়া ভুৱা আধাৰ আৰু পান কাৰ্ডে বহু কথাই কৈছে আৰক্ষীয়ে 240/25 নম্বৰত ৰুজু কৰা গোচৰত দ্ৰুতগতিৰে আৰম্ভ কৰিছে তদন্ত সূক্ষ্ম তদন্তত বৃহৎ নেক্সাছ জালত পৰাৰ সম্ভাৱনা গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ শোণিতপুৰ জিলাতে এটা অসাধু চক্ৰ সক্ৰিয় হৈ উঠিছে নিজৰ খেয়ালখুচি মতে যিয়ে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে আৰু লুটিছে মুনাফা বিগত এমাহ ধৰি জিলাখনত ইউৰিয়াৰ কৃত্ৰিম নাটনি কৰিছে যদিও বিষয়টো সন্দৰ্ভত কিন্তু একেবাৰে যেন কাণসাৰ নাই গুৰুত্ব নাই জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ সমান্তৰালকৈ বৰছলা সমষ্টিৰ তেলি গাঁৱত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিৰ ফলত সমস্যাত ভুগিছে শতাধিক থলুৱা কৃষক কৃষি কৰ্মত নিয়োজিত অঞ্চলটোৰ বহু বড় যুৱক তেওঁলোকে এতিয়া ইউৰিয়াৰ নাটনিত সমস্যাত ভুগিছে
একাংশ ব্যৱসায়ীয়ে নিজৰ খেয়ালখুচি অনুসৰি ৰাজসাহাৰ্যযুক্ত ইউৰিয়াৰ নাটনি হোৱা বুলি কৃষকক কৈ তেনেকৈ হঠাৎ দাম বৃদ্ধি কৰিছে ইউৰিয়াৰ, যাৰ বাবে ইউৰিয়া অবিহনে খেতি কৰাটো এতিয়া যথেষ্ট অসম্ভৱ যেন হৈ পৰিছে এই খেতিয়কসকলৰ বাবে। বিশেষকৈ তেলিগাঁৱত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিয়ে কেনেকৈ সৃষ্টি কৰিছে, কৃত্ৰিম নাটনিৰ কোনে সৃষ্টি কৰিছে, কথা পাতিছে ভুক্তভোগী কৃষকৰ সৈতে আমাৰ সাংবাদিক হৰেণ ভূমিজে এক ৰিপৰ্ট আগবঢ়াম। শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত তেলিয়াগাঁও অঞ্চলত শতাধিক কৃষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে, কাৰণ ইউৰিয়া সাৰৰ নাটনি হোৱাত লগতে ইউৰিয়াৰ দাম হঠাৎ বৃদ্ধি হোৱাত কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। এইটো সময়টোত কৃষকসকলে খেতি পথাৰত ইউৰিয়া দিব লাগিছিল, কিন্তু ইউৰিয়াৰ নাটনি হোৱাত এতিয়া কৃষকসকল মূৰে কপালে হাত দিব লগা হৈছে, যাৰ ফলত খেতি এক প্ৰকাৰে বিনষ্ট হোৱা উপক্ৰম হৈছে। কৃষকসকল এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে যি বৰচলা সমষ্টিৰ অন্তৰ্গত তেলিয়াগাঁও অঞ্চলত উপস্থিত আছো, আৰু তেলিয়াগাঁও অঞ্চলত এয়া দেখুৱাইছো খেতি পথাৰ, এইসমূহ মাকৈ খেতি। একাংশ বড়ো যুৱকে ইয়াতে কৰিছিল মাকৈ খেতিকে ধৰি বড়ো ধানৰ খেতি, কিন্তু এতিয়া ইউৰিয়া দিয়াৰ সময়তে এইসমূহ খেতি এতিয়া ইউৰিয়াৰ নাটনি আৰু ইউৰিয়াৰ দাম বৃদ্ধি হোৱাৰ ফলত কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। ঋণ ধাৰ খেতি কৰি এতিয়া এই সময়টোত ইউৰিয়া নাটনি আৰু ইউৰিয়াৰ দাম বৃদ্ধিৰ ফলত কৃষকসকল চিন্তিত হৈ পৰিছে। মই কথা পাতিম, কৃষকসকল আছে তেওঁলোকৰ সৈতে। কি হৈছে আপোনালোকৰ? হয়, আমি এই বড়ো যুৱকসকলে চৰকাৰে কয় কৃষি বিপ্লৱৰ কথা, সেইবাবে আমি বড়ো যুৱকসকলে এইটো বৃহৎ এলেকাত মাকৈ খেতি কৰিছিলে, কিন্তু বৰ্তমান দেখা গৈছে বহুত বিপদত পৰা, কাৰণ এতিয়া এই সময় বৰষুণ দিছে, বৰষুণ যদি আহে তেতিয়া ইউৰিয়া মাৰিব লাগে মাকৈ খেতিত, কিন্তু সাৰৰ দোকানত গ'লে মানে এতিয়া হঠাৎকৈ 800 টকা বেগ, তাৰপিছত যদি 800 টকাকৈ কম দিয়ে তেতিয়া ইউৰিয়া নাই বুলি কৈ দিয়ে। মই এইভাবে অনুৰোধ জনাইছোঁ, ইয়াত বৃহৎ সিন্ডিকেট, ডাঙৰ একদম মানে সিন্ডিকেট চলি আছে সাৰৰ দোকানত। যদি এইটো মানে মই অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাব বিচাৰিছোঁ, আৰু লগতে আমাৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো সাৰ, ক'ত ইউৰিয়া সাৰ কাৰ গুদামত কিমান আছে সাৰ দোকানীৰ, কৃষকসকলক কিয় দিয়া নাই আৰু কিয় ইমান হঠাতে মানে দামটো বৃদ্ধি হৈছে, সেইটো তদন্ত কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। অন্যথা আমি যিটো খেতি কৰিছোঁ গোটেইখিনি ধ্বংস হৈ যাব। আমাৰ মানে যিটো ফল পাব লাগে, আমাৰ মানে কৃষকসকলৰ মানে পিছত মানে পানীৰ হাঁহ নচৰা অৱস্থা হৈ যাব। কিমানলৈকে দাম হৈছে? 800 টকালৈকে দাম মানে লৈছে। যদি 800 টকাৰ কম দিয়ে তেতিয়া তেখেতসকলে ইউৰিয়া নাই বুলি কৈ দিয়ে। সেই তেনেকুৱা ব্যৱস্থা কৰি আছে তেখেতসকলে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ উপায়ুক্ত মহোদয়, শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়, কোনটো সাৰ দোকানত কিমান মানে ইউৰিয়া সাৰ মানে ষ্টকত আছে, আৰু কৃষকক কি কাৰণত ইমান হঠাতে ইমান দাম বৃদ্ধি কৰি মানে বেছি লৈছে, সেইটো বস্তুটো মই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাব বিচাৰিছোঁ। যদি কৃষি বিপ্লৱ আপোনালোকে চৰকাৰে কৈ থাকে, কিন্তু যদি এই ব্যৱস্থাটো তেনেকুৱা হৈ থাকে তেনে আমি কেনেকৈ খেতি কৰিম কওক? খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ।